Karo to Vishnu Kama Koti Jita Jagata Jana Kudhata Sadhuba Git Rak Cindura Ekta Namaskritam
সৃষ্টি স্থিতি প্রলয়ৰ আমি একমাত্ৰ গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমিয়েই স্ৰষ্টা আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখৰিক শক্তিক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ বাবে ভক্ত ৰক্ষাৰ বাবে যুগে যুগে আমি লওঁ অৱতাৰ রূপধারী তুমি প্রভু চক্রপারি অজ্ঞান সৃষ্টিৰ কল্যাণৰ হেতু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ সৈতে কৰোগৈ আলোচনা
বিশ্ব ব্রহ্মাণ্ড উৰণ উৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ সৃষ্টিকৰ্তা বেৰিঞ্চি বুলি আমাক জানে সৰ্বজনে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল আমি কৰিলো ৰচনা তথাপিতো অতৃপ্ত বাসনা আমাৰ মৰিচিকা খেদি খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান জগতৰ কাৰণ সেই হৰি নাৰায়ণ তোমার যে কি বিচিত্র লীলা প্রভু বুঝিবর শক্তি নাই আমার কারণ কারণ মায়াত আবদ্ধ আমি আর সেইভাবে দেখো মাথো চতুর্দিকে তমসাৰ ঘোৰ আৱৰণ যাও বিচিত্ৰ সৃষ্টিৰ জালে এই জগতক কৰি জাতিষ্কাৰ কৰ্তব্যৰ দিশত আমি হওঁ ধাৱমান तस्मै नकाराय नमः शिवाय
নমঃ শিবায় নমঃ অরুণরে রঙা ভাই জাতিস্কারে করেছে আজি আমার এই কৈলাসী ঘর ভক্তই আমাক কই করুণাময় আকুতুক বলি কিন্তু নিন্দুক জনে শ্মশানৰ ভস্ম ধূলাতে দুখৰিত ভূত প্ৰেতৰ লগৰী অখৰি বুলি আমাকে কৰে তিৰস্কাৰ যিয়েই যেনে ভাবে আমাকে না ভাবক কিয় আমি মাত্ৰ জগতবাসীকে দেখুৱাও যত শিৱ তত শিৱ সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিৰ পালনৰ দায়িত্ব প্ৰভু নাৰায়ণে কৰিছে গ্ৰহণ আৰু আমি যেতিয়াই এই বিশাল সৃষ্টিতে অন্যায় অধৰ্ম অত্যাচাৰী ব্যভিচাৰ আদি আৰম্ভ হৈ তেতিয়াই ৰুদ্ৰ রূপে সংহারী অপহাসী শান্তি প্রতিষ্ঠা করু আমি বিশ্বর যাও এবে প্রজাপতি ব্রহ্মা আর প্রভু বিষ্ণুর হমে সৃষ্টির রক্ষার হেতু করগই আলোচনা মূর্তির মানস পুত্র নাম মোর মহাকাল সৃষ্টির রক্ষার ভার অর্পণের হেতু ব্রহ্মদেব বিষ্ণুদেব আর রুদ্রদেবে মুখ করেছিল স্বজন কিন্তু অলপ দিনের পাছতে এই পৃথিবীতে মহাপ্রলয়ৰ ঘোষণা হব গছ লতা তৰু তৃণ একোৱেই বাকী নাথাকিব নাই মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো সেয়েহে মোৰ দায়িত্ব
ব্ৰহ্মাদেৱ বিষ্ণুদেৱ আৰু ৰুদ্ৰদেৱক মই কৰোঁগৈ অৰ্পণ। যাওঁ মই নিজ কৰ্তব্যতে মই হওঁ অগ্ৰসৰ। প্ৰণাম প্ৰভু। হে প্ৰজাপতি, প্ৰভু। আপুনি জীৱজগত সৃজন কৰিছে, হয় প্ৰভু। আমি পালন কৰিছো। আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছে। হয় প্ৰভু। এনেদৰে আমি তিনিও অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছো। নিশ্চয় প্ৰভু। কিন্তু অজানিতে আমাৰ সৃষ্টিত হঠাতেই যেন সকলো উলট পালট হ'ব ধৰিছে। কাৰণ প্ৰজাপতিয়ে সৃজন কৰিবলৈ পাহৰিছে। প্ৰভু। আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি গৈছে। প্ৰভু, যেনি দৃষ্টি নিক্ষেপ কৰিছো তেনি আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। প্ৰজাপতি, প্ৰভু। শূলপাণি, প্ৰভু, ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু? হে প্ৰভু, আমি বৰ্তমান আহি এই যুগৰ শেষ কল্পত উপনীত হৈছো। হয় প্ৰভু। আৰু প্ৰভু, যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত এনেবোৰ অন্যায় অধৰ্ম অপায় অমংগলে গা কৰি উঠাটো স্বাভাৱিক। তাক বাধা দিবৰ কাৰো সাধ্য নাই প্ৰভু। কাৰণ গ্ৰহে ফালৰ পৰা সকলোবোৰ গ্ৰাস কৰি আহিব ধৰিছে। প্ৰভু, মহাদেৱ, এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। আৰু সেই কল্পত ধৰ্মই যদি স্থিতি ল'বলৈ সুবিধা পায় তেন্তে প্ৰভু তাৰ ফলতি লাভ হৈ অনাদৰে অনাবৃষ্টি দূৰ হ'ব প্ৰভু। আৰু যদি প্ৰভু সেই কল্পতে যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে প্ৰভু তাৰ ফলতি ভয়ংকৰ হ'ব, যাৰ ফলতে অত্যাচাৰী অনাচাৰী ব্যভিচাৰ আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু। প্ৰভু, মহাপ্ৰলয়ৰ আগজাননী আৰম্ভ হলেই প্ৰভু। হওঁতো চাওক, আকাশ মাৰ্গত কি যে এটা ভীষণ দৈত্য। প্ৰভু, তাৰ অট্টহাস্যত সমগ্ৰ পৃথিৱী তল বল কৰিব লাগিছে। প্ৰভু, আপোনাৰ সুদৰ্শন চক্ৰ আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। মহাদেৱ, হাতৰ হুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই। আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক। মই আপোনালোকৰ পুত্ৰ মহাকাল। মহাকাল? কিয় মনত পৰা নাই নহয়? মনত মনত পেলাওক প্ৰভু। সৃষ্টিৰ ৰক্ষাৰ ভাৰ মোৰ ওপৰত কৰিছিল অৰ্পণ। মনত পৰিছে। কিন্তু মহাকাল, অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু, সৃষ্টিৰ ৰক্ষাৰ ভাৰ মোৰ ওপৰত আপোনালোকে কৰিছিল অৰ্পণ। কিন্তু সেই দায়িত্ব পালন কৰিবলৈ মই এতিয়া অপাৰগ। তাৰ কাৰণ? কাৰণ
পৃথিবীত অধর্ম অত্যাচার ব্যভিচার অনাচাৰে তোৰ সীমাত আজি উপনীত হৈছে মহাকাল প্ৰভু ধৰ্মৰ নাম গুণ একেবাৰে নাইকিয়া হৈছে অধৰ্মই এইফালৰ পৰা গ্ৰাস কৰি আহিছে মই সেইবোৰ চাই থাকিব নোৱাৰা হৈছো প্ৰভু ইয়াৰ পৰিণাম কি হ'ব মহাকাল ইয়াৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব মহাকাল কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয়ৰ মহাসাগৰৰ জলধাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব মহাকাল জ্ঞান সভ্যতা কৃষ্টি সকলোবোৰ পানীৰ তলত ডুব যাব হে প্ৰভু মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো মহাকাল ইয়াৰ এটা উপায় দি যোৱা মহাকাল উপায় হে প্ৰভু মহাকাল এই পৃথিৱীত সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা মহাধাৰ্মিক সত্যব্ৰত হয় প্ৰভু মহাপ্ৰলয়ৰ মাজত সত্যব্ৰত জীয়াই থাকিব প্ৰজাপতি ব্ৰহ্মাদেৱ আপুনি এই মহাপ্ৰলয়ৰ মাজত যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতা আছে সকলোবোৰ পাছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব নিশ্চয় আৰু দেৱাদিদেৱৰ উত্তৰে কোৱা মহাকাল আপুনি এই মহাপ্ৰলয়ৰ সময়ত মহাসাগৰৰ জলৰ পৰা উৎপত্তি হোৱা মহাকাৰী জন্তু দানৱ ৰাক্ষসবোৰক সংহাৰ কৰিব লাগিব আৰু মই কি কৰিব লাগিব মহাকাল আৰু আপুনি প্ৰভু সেই সময়ত সত্যৱত ৰজাক লগত লৈ যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰ লৈ এই পৃথিৱীক উদ্ধাৰ কৰিব লাগিব কিন্তু মনত ৰাখিব প্ৰভু মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই মহাপ্ৰলয় মই আহিলো প্ৰভু মই আহিলো ইমান সুন্দৰ এই বিনন্দীয়া সৃষ্টি কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতা এই সকলোবোৰ মহাপ্ৰলয়ত ডুব যাব হয় প্ৰভু পুনৰ সৃষ্টি কৰিবলৈ কি বাকী থাকিব প্ৰভু প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰে পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সামগ্ৰী আছে প্ৰভু। সকলোখিনি এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক পিছৰ কল্পত যাতে মানৱ সমাজে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে ব্যৱস্থা কৰক কিন্তু প্ৰভু প্ৰজাপতি ইমানবোৰ কৃষ্টি সভ্যতাৰ নিদৰ্শন সংগ্ৰহ কৰি ৰখাটো জানো সম্ভৱ তাৰোপৰি এনেহেন ভয়ংকৰ পৰিস্থিতিত কোন ক'ত পৰি থাকিবলগীয়া হয় তাৰ কি নিশ্চয়তা আছে প্ৰভু প্ৰজাপতি প্ৰভু সকলোবোৰৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব ৰুদ্ৰই প্ৰভু হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক ভাল প্ৰভু বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে প্ৰভু তেনেহ'লে পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব হয় প্ৰভু প্ৰজাপতি প্ৰভু ৰুদ্ৰদেৱ প্ৰভু যাওক আপোনালোক এতিয়া নিজ নিজ কৰ্তব্যত সৌকক ৰাখক ভাল প্ৰভু বলক প্ৰজাপতি বলক ৰুদ্ৰদেৱ মহাপ্ৰলয়
চাৰিওফালে কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকেই ভাবি মই স্থিৰ কৰিব পৰা নাই। ও হরি আজি আমার পরম সৌভাগ্য স্বয়ং প্রভু ভগবন্তকে আজি মই পালো দর্শনে। হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী নিখিল নাৰদৰ শত সহস্র প্ৰণিপাত কৰিবা গ্ৰহণ। নারায়ণ প্রভু 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 আজি অকলে অকলে গভীর চিন্তাত মগ্ন। আমি জানো তার কিবা সম্ভেদ পাম প্রভু? দেৱৰ্ষি প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে। নারায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগ জাননী দি গ'ল। মহাপ্রলয় হয় দেৱৰ্ষি, মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। নারায়ণ কোনো কতো বাচি নাথাকিব। মাত্ৰ দৈত্য অসুৰবিলাক একেবাৰে ভয়ংকৰ হৈ উঠিব। নারায়ণ নারায়ণ প্ৰভু এইবিলাকক সংহাৰ কৰিবলৈ এই ৰুদ্ৰৰনো কিমান সময় প্ৰয়োজন হ'ব? আৰু প্ৰভু এই দুষ্টক দমন আৰু সত্যক পালন কৰিবই লাগিব। নহয় দেৱৰ্ষি, প্ৰভু তুমি কথাটো একেবাৰে পাতলকৈ ভাবিছা। হা এবাৰ ভাবি চোৱাচোন। প্ৰভু
এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গ্ৰহ দিয়াটো জানো সম্ভৱপৰ হ'ব? অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়ত এই পৃথিৱীতে কোনোৱে বাচি থাকিব নোৱাৰিব। নহয় দেৱঋষি, নহয়, মহাকালে কৈ গ'ল। মহাকালে কি কৈ গ'ল প্ৰভু? মহাকালে কৈ গ'ল হা? জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, নাৰায়ণ নাৰায়ণ। প্ৰভু সত্যব্ৰত মহাধৰ্মপৰায়ণ ৰজা। তেওঁৰ দ্বাৰাই আপুনি নতুন সৃষ্টিৰ পুনৰ পাতনি মেলিব পাৰিব। কিন্তু কেনেকৈ দেৱঋষি? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী আপুনি সত্যব্ৰত সংগ্ৰহ কৰি ৰাখিবলৈ কওক। এই জীৱ জন্তুবিলাকৰ যাতে অনিষ্ট নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ নতুন সৃষ্টি ৰক্ষা কৰিব পাৰিব। দেৱঋষি, প্ৰভু, আমি তাৰেই পৰিকল্পনা কৰি আছো। সময়ত ব্যৱহাৰ কৰিব লাগিব। এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা। যোৱা, এই বাৰ্তা তুমি এতিয়া নৰসমাজত দিয়াগৈ। প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব নেকি? প্ৰভু অনন্ত, অসীম, মহিমাময় দীন বন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰ লীলা চাই চাই সঁচাই ধন্য হ'ব যে নিখিল নাৰদৰ জীৱন। বাৰু প্ৰভু, দেৱঋষি, তব চৰণত পুনশ্চ প্ৰণিপাত জনাই দাসীয়ে বিদায়হে মাগিছো। যোৱা দেৱঋষি। ঈশ্বৰ পৰা পবিত্ৰ পৰমং ভবারা পবিত্ৰ বৈকুণ্ঠৰ এই ভৱনে দেখিলো নয়নে দেবনারায়ণ হরি। এ প্রভু রাতুল সাহারাতে এ খুনার নপুর বাজে রুনু জুনু জুনু করি রুনু জুনু জুনু করি নারায়ণ নারায়ণ। এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণা। এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু করণা। হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম। এ রাম 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 নারায়ণ নারায়ণ নারায়ণ। বুজিছো ভালদৰে মই। আমাৰ অৱতাৰৰ সময় হৈছে সমাগত। যাওঁ, নিজ কৰ্তব্যত আমি অগ্ৰসৰ। ও
অভাত বেশ জগত জননী অভাত বেশ জগত জননী লয়লাহে চলি আহে গহীন গাতি লয়লাহে চলি আহে গহীন গাতি কতক্ষণে পাইলা গয়া সভাৰ ভিতৰত কতক্ষণে পাইলা গয়া সভাৰ ভিতৰত ৰাম হৰি ৰাম হৰি পুৰাণী ৰণ ৰাম হৰি ৰাম হৰি পুৰাণী ৰণ প্ৰভু 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 কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় তেওঁ বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালোঁ নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে পদ্মা নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ
দেৱী দেৱী কিবা হেতু দেখুৱা যে বিষাদিত মন হৈছে নেকি কিবা অমংগল বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগৰ চৰণবোৰ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'ল আপুনি ঠিকেই ভাবিছে দেৱৰী হা আজি কিন্তু প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন কোনোদিনে তেওঁ মোক লগত নিয়াকৈ নাথাকে কিন্তু তাৰো আজি ব্যক্তিক্ৰম হ'ল দেৱৰী প্ৰলয় দেৱী মহাপ্ৰলয় কিছুদিনৰ পাছতে মহাপ্ৰলয়ত পৰি এই পৃথিৱী পানীত ডুব যাব চাৰিওফালে কেৱল পানীয়ে পানী হ'ব চাৰিওফালে পানীয়ে পানী কতা মইতো একো কথা গমকে পোৱা নাই দেৱৰী আপুনি কৰবাত প্ৰভুক লগ পাইছিল নেকি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰী গৈছিলো মই কৈলাসলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত অনুষ্ঠানত মগ্ন আৰু কি দেখিলো জানো দেৱী কি দেখিলে দেৱৰী এই শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও সেই গুপ্ত অনুষ্ঠানত ভাগ লৈছে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব এই সকলোবিলাককে ভাগ বতৰা কৰি একেবাৰে শেষ কৰি পেলালে মই আকৌ তোমাক তাত নেদেখিহে আচৰিত হলো মই আকৌ মনতে ভাবিলো এই প্ৰভুৱে বা কিয় তোমাক লগত নিনিলে এই কথা সঁচানে দেৱৰী সঁচানে মিছা জানিবা নহয় মই গৈ পোৱাৰ লগে লগে এই ভোলানাথে টুটুকিয়া আহিছে বুলি কোৱাত মুহূৰ্তও তাত বিলম্ব নকৰি পোনে পোনে আহি একেবাৰে বৈকুণ্ঠপুৰী পালোহি পৃথিৱীৰ মহাপ্ৰলয়ৰ সূচনা হৈছে নাৰায়ণ পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকেই নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো কওঁ দেৱৰী এতিয়া মোৰ কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হলো হৈছো তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী কি দেৱৰী এই যিমানবিলাক বেদশাস্ত্ৰ আছে এই সকলোবিলাক সংগ্ৰহ কৰি গুপ্ত কৰি ৰখাৰ দায়িত্ব দিছে প্ৰভুৱে নিশ্চয় মোকেই দিছে নহয় কাক নহয় কন্যা সৰস্বতী যিমানবিলাক জীৱ জন্তু আছে এই সকলোবিলাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব দিছে এইবাৰ প্ৰভুৱে নিশ্চয় মোকেই দিছে নহয় জানো দেৱৰী শিৱৰ ভাৰ্যা পাৰ্বতী মনত কিবা নিচে আনন্দ তুমি থকা হলে তুমি কি আনন্দত ভাগ ল'ব পাৰিলা দেৱৰী কি নুশুনাবা দেৱৰ গুপ্ত কাহিনী প্ৰভুৱে আজি এই কথা কিয় গোপনে ৰাখিলে মই কি তেওঁৰ পত্নী নহয় নাৰায়ণ দেৱৰী নাৰী লাস্যময়ী নাৰী হাস্যময়ী সময়ত নাৰীয়ে ধৰিব পাৰে ৰজচণ্ডী মূৰ্তি মোৰ অবিহনে প্ৰভুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ভীষণ প্ৰতিশোধ ল'ম দেৱৰী মই ভীষণ প্ৰতিশোধ ল'ম নাজানো কিয় বাৰু প্ৰভুৱে তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি পুনৰ কুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে এই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে চাই দেখোক দেৱৰী আপোনাকে সাক্ষী কৰি মোক
আপোনাৰে সাক্ষাততে নারায়ণ মই এক মহাপ্ৰলয়কাৰী দৈত্য সৃজন কৰি নারায়ণ প্ৰভু বিষ্ণুজী নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে প্ৰভু বিষ্ণুজী নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই ধূলি লগত হৰুৱাই দিম চোৱা চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী নারায়ণ চোৱা মত্তৰ মানৱ আৰু চাইনা পাতলৰ বাসী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে ক্ষান্ত হ দেৱী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে এনে এক ভীষণ প্ৰতিজ্ঞা কৰি আন এক মহাপ্ৰলয়ৰ সূচনা নকৰিব দেৱী নহলে তুমি আৰু মই মাত্ৰৰে খহি পৰিম দেৱী নহলে তুমি আৰু মই মাত্ৰৰে খহি পৰিম মই এবাৰ কামলৈ যিমনস্থ কৰিলো তাৰ পৰা কাহানি উৰাহ বিচলিত নাৰী হিংসাৰ পৰায়ণা প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সমগ্ৰ সৃষ্টি মই আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি এহি বুলি লক্ষ্মী মাৱে গলহাৰ লয়া আকাশ লংঘা দৈত্য আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি গণ্ডবী তোমার সত্য পৰিচয় মই এই ত্ৰিজগতৰ মাতৃ লক্ষ্মী হেমত্ৰী কিয় মোক অকস্মাতে কৰিলা সদন কি কাৰ্য মই কৰে দৈত্য মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মহান কোন দৈত্য মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব চাৰিওফালে কেৱল পানী পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ
পানীৰ মাজত জীয়াই থাকিম কেনেকৈ? অসম্ভৱ! অসম্ভৱ! শুন, মই তোক বৰ দিছো। তই জল, স্থল, আকাশ, পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি। প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে। তোৰ গৰ্ভশলীৰ মই ৰঙময় কৰি দিলো। তই মোৰ আদেশ মতে কাম কৰি যাব লাগে। আদেশ কৰা মাতৃ। শুন পুত্ৰ, মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয়। চাৰিওফালে পানী, কেৱল পানী। বেদ বেদাংগ, কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব। আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই পুত্ৰ, তই সকলোবোৰ সংগ্ৰহ কৰিব লাগে। আৰু শুন, ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব। আৰু মহাপ্ৰলয় শেষ হলে তাৰ পিছৰ কল্পত তহঁতবোৰে নিজৰ সভ্যতা